student, welcome to my channel TS Gyan. Aji moi tumalok porhabo ulaisu Sunbeam English Readers class 7 or lesson number 4 kindness. Yare moi adhaloike moi yar question answer khini disilu agor video ajir ei video moi yare baki khini dibo. Asha koru mur ei video tu tumalake bhal paba. যদি ভাল লাগে তেতিয়াহলে মোৰ ভিডিওটো লাইক কৰি দিবা আৰু শেয়াৰ কৰি দিবা নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজত যোনে মোৰ চেনেলত নতুন আহিছে অথবা এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো হিট কৰি দিব আৰু অল অপচনটো ক্লিক কৰি দিব যাতে ভিডিওছৰ নোটিফিকেশনবোৰ আপোনালোকে পাই থাকে তেতিয়াহলে আসুন আমি ভিডিও মাজলৈ যাওঁ ইয়াৰ আগৰ ভিডিওত মই কোৱেশ্চন নম্বৰ 5 লৈকে মই কৰাইছিলো এই ভিডিওত মই কোৱেশ্চন নম্বৰ 6 ৰ পৰা আৰম্ভ কৰিম ইয়াতে কি কৈছে work in pair. Here are some sentences. Each sentence has a second sentence after it with a blank. Fill in the blanks with the correct word. One is done for you. ইয়াত কি কৰিছে বাক্য দিছে আৰু প্ৰত্যেকটো বাক্যৰ এটা সেন্টেন্স শেষ হোৱাৰ পিছতে আৰু পিছৰখিনিৰ পাৰ্টত এটাকে ব্ল্যাঙ্কস দিয়া আছে আৰু হেই ব্ল্যাঙ্কছত কোনটো উপযুক্ত শব্দ বহিব হেতু লিখিব লাগিব The were carried on the back of the young vendor. He carried the ware on his back. Yata his hobo. The author's brother-in-law called out to the vendor. He called them to his house. Yata his hobo. The author was unhappy when the brother-in-law called the Kashmiri vendors. He thought, I don't want to buy anything and waste my money. Yate my hobo. Look carefully at the word that you have used in the blank space. This says something about the word before which they are placed. They indicate the person or thing with which they are related or to whom they belong. Such words are called possessive determiner. To possess means to own. ইয়াতে কি কৈছে ইয়াতে যে আমি যে ওপৰত যে এই হিজ মাই দেয়াৰ এইবোৰ শব্দ যে ব্যৱহাৰ কৰিছো এইবোৰ শব্দ কাৰবা মানে সত্তা অধিকাৰী ইয়াতে বুজায় মানে বস্তুটো কাবাৰ হয় বুলি হেতু বুজায় তেনেকুৱা ডিটাৰমিনাৰ্ছক কি বুলি কয় পজেসিভ ডিটাৰমিনাৰ্ছ such word answer the question whose এইবোৰ শব্দ সদায় তোমালকে মনত ৰাখিবা কি এইবোৰ শব্দ যেতিয়া আমি হুদু কি এটু কাৰ হয় এটু বস্তুটো কাৰ হয় তেতিয়া এইবোৰ শব্দ প্ৰায় তাহেই ব্ল্যাক ক্ষেত্ৰত ব্যৱহাৰ হয় whose were their were the possessive determiner are those words which are placed before noun to indicate possession or ownership of the thing denoted by the noun. Some example of possessive determiner are my, your, our, he, her, his. ইয়াতে পজিটিভ ডিটাৰমিনাৰ তোমালোকে সদায় মনত ৰাখিবা কি নাউনৰ আগত বহে পজিটিভ ডিটাৰমিনাৰ আৰু এই শব্দবোৰ সদায় কাৰবা ইয়াতে অধিকাৰ আছে বা কাৰবা এই বস্তুটো হয় হেতু ডেনট কৰে বা কাৰবা সত্তাধিকাৰী এটু ডেনট কৰে যেনেকুৱা পজিটিভ ডিটাৰমিনাৰৰ এক্সাম্পল যেনেকুৱা মাই your our his her এইবোৰ ইয়াত কি কৈছে read the text once again find out the আৰু এই কিতাপ গল্পটো আকৌ এবাৰ পঢ়িব কৈছে আৰু তাছে পজিটিভ ডিটাৰমিনাৰ বিচাৰিব কৈছে ইয়াৰ পজিটিভ ডিটাৰমিনাৰ যেনেকুৱা দেয়াৰ আৰু তাৰ হেই ডিটাৰমিনাৰটো কোৱালিফাইড কৰিছে নাউন কোনটো কোৱালিফাইড কৰি shall তাৰছত her husband their bags my brother-in-laws his wife my sisters এতিয়া আৰু কিছুমান ইয়াতে আমি পজিটিভ ডিটাৰমিনাৰৰ ব্যৱহাৰ দেখিম the were belong to us they are our were hey the were carried by you carried the were on your back I am writing a book it is my book the corgis are proud people
they are known for their pride. ইয়াতে দেয়াৰ হ'ব. We are from Assam. Assam is our state. Beside possessive, there are other kind of determiner such as article, a and the, demonstrative, these, that, those, these, quantifier, few, a few, some, any, etc. Numeral. ইয়াতে কি কৈছে খালি অকল যে পজিটিভ ডিটাৰমিনাৰ আছে হেনেকুৱা নহয়, এইটোৰ বাহিৰেও আৰু কিছুমান আছে যেনেকুৱা আৰ্টিকেল এ এণ্ড ডি, আৰ্টিকেল এ এণ্ড ডি আমি ক'ত ব্যৱহাৰ কৰোঁ সেইটো. তাৰপিছত ডেমনষ্ট্ৰেটিভ মানে ডেমনষ্ট্ৰেট কৰা সেই বস্তুটো আমি এইটো সেইটো সেই কওঁ সেইটো. দিজ দেট দ'জ দিজ. তাৰপিছত কোৱান্টিফায়াৰ মানে কোৱান্টিটি কিবা এটা বস্তুৰ পৰিমাণটো বুজাব হ'লে ফিউ, এ ফিউ, চাম, এনি এক্সেট্ৰা. নিউমেৰেল মানে সংখ্যা বুজাব হ'লে 1 2 3 4 এণ্ড ছ অন. অৰ্ডিনেল ফাৰ্ষ্ট ছেকেণ্ড, অৰ্ডিনেল মানে অৰ্ডাৰত মানে ফাৰ্ষ্টত হ'ব না ছেকেণ্ডত হ'ব সেইটো, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ এণ্ড ছ অন. ডিষ্ট্ৰিবিউটিভ ইচ এণ্ড এভৰি. ফিল ইন দ্য ব্লেংকছ দিব লাগিব ডিটাৰমিনাৰ্ছ ইউজ কৰি. কোনটো ডিটাৰমিনাৰ ইয়াতে অপশ্যন দিয়া আছে, ইয়াৰে ভিতৰত কোনটো কাৰেক্ট হ'ব এইটো বহাব লাগিব. ৰোহিত আৱাৰ হ'ব ইয়াতে. লোকেলিটি ইজ কল বৰাগাঁও. It is beside the national highway bypass. You can see my হ'ব ইয়াত. Right house right from the road. It is the one with a green roof. Next to our house is my uncle's bungalow. His হ'ব roof is also green but it has a red border. Every house in our land has a beautiful garden and lots of flower and big trees. My mother loves spending time tending to her favorite plant. She and our neighbors sometimes have garden competition. My friend and I love this competition because everyone decorates their houses and we all come together to clean the neighborhood. ইয়াতেও কাৰেক্ট মিনাৰ্ছ বিলাক বাছি পেলাই লিখিব লাগিব. There are some water in the jug. ইয়াতে some হ'ব. The teacher gave him a lot of advice. Each হ'ব. Each of the boys was given a prize. He relies on the few friends he has. There are a few books on the shelf. You may choose one. Do you have any relative in the city? He is an electrical engineer. He left an hour ago. ইয়াতে যে মেইন ক্লজ আৰু সাবঅৰ্ডিনেট ক্লজ লিখিব লাগিব. ইয়াতে বুজাইছে কি মেইন ক্লজ কাক কয়. ইন অল দিছ ইয়াতে কিছুমান চেণ্টেঞ্চ দিয়া আছে. প্ৰত্যেকটো চেণ্টেঞ্চতে তোমালোকে চাবা যেনেকুৱা ইয়াতে দিয়া আছে এটা চেণ্টেঞ্চ. শ্বি নিউ দেট হাৰ হাজবেণ্ড ওণ্ট বাই এনিথিং ফ্ৰম দেম. ইয়াতে কি হৈছে শ্বি নিউটো হৈছে মেইন ক্লজ. কিয় মেইন ক্লজ হৈছে কাৰণ দেয়াৰ ইজ এ পাৰ্ট ডেট কেন মেক কমপ্লিট চেঞ্চ অন ইটছ অ'ন. ইয়াতে কি সেইখিনি যদি বাকীখিনিও নাথাকে তথাপিও সেইটোৰ মানেটো এটা কমপ্লিট মিনিং বুজায় আৰু বাকীখিনি মানে আধৰুৱা এটা থাকে যে এইটো যদি নাথাকে সেইটো মানে গোটেই চেণ্টেঞ্চটো কমপ্লিট নহ'ব এইটো পাৰ্ট যদি নাথাকে. আৰু মেইন ক্লজটো হৈছে সেইখিনি পাৰ্ট নিজে মানে এটা বাক্য বা তাৰে এটা নিজৰ এটা মিনিং আছে. যদিও বাকী পাৰ্টখিনি নাথাকে তে সেইটোৰ মিনিংটো চেঞ্জ নহয় বা সেইটোৰ মিনিং এটা বুজাব. সেইখিনি অলপমান পাৰ্টে গোটেই মিনিংখিনি বুজাব আৰু সেই পাৰ্টখিনি য'ত আমি কমপ্লিট চেঞ্চ এটা বুজায় সেইটোকে কি বুলি কয় মেইন ক্লজ বুলি কয়. আৰু বাকীখিনি মানে সেই মেইন ক্লজটো বাদ দি পেলাই প্ৰায় যিখিনি মানে থাকিব পাৰ্ট সেইখিনি কি বুলি কয় ডিপেণ্ডেণ্ট ক্লজ বা ছাবঅৰ্ডিনেট ক্লজ. কাৰণ এই বাকী পাৰ্টখিনি কি হ'ব মেইন ক্লজৰ ওপৰত ডিপেণ্ডেণ্ট নিৰ্ভৰ থাকিব.
যেনেকুৱা প্ৰথম এক্সাম্পলটোত কি আছে she knew that her husband won't buy anything ইয়াতে she knew টোৱে কমপ্লিট সেন্টেন্স বুজাইছে whereas that her husband won't buy anything এটো কমপ্লিট এটা শব্দ বুজোৱা নাই কাৰণ ইয়াতে কিবা আধা বাকি থকাৰ নিচিনা লাগিছে ইয়াতে আমাক বাছি উলিয়াব দিছে কোনখিনি মেইন ক্লজ আৰু কোনটো সাবঅৰ্ডিনেট ক্লজ ইয়াতে I was surprised when my brother-in-law called the vendor ইয়াতে I was surprised to hobo main clause আৰু when my brother eto hobo ekhini hobo subordinate clause number 2 I was sure he needed nothing from them ইয়াতে I was sure ekhini hobo main clause aru he needed nothing ekhini hobo subordinate clause he knew that they were hungry and tired he knew etu hobo main clause aru they were hungry and tired etu hobo subordinate clause that's the next I say when I saw them ekhini hobo main clause I wanted to offer them food etu hobo subordinate clause next I pretend hobo main clause aru that I was interested in their way ekhini hobo subordinate clause eta I pretended hobo main clause next yate kisuman sobi dia ase ei manubur ki pindise heitu likhibo lagibo Punjabot turban pagri turban mane paguri tu next sari e makiman to ki pindise sari etu Kashmiri dress etu ki boli ko firan etu mundu etu এই ধুতি খন যে এই ড্রেসটো কি বুলি কয় মুন্ডু আজি ভিডিও মই ইখিনিতে শেষ কৰিম আশা কৰো তোমালোকে মোৰ ভিডিওটো ভাল পাইছা যদি ভাল লাগে তেতিয়ালে মোৰ ভিডিওটো লাইক কৰি দিবা আৰু শেয়াৰ কৰিব নাপাহৰিবা থ্যাংক ইউ